वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৮ কাতি দেওবাৰ ১৪৩২ ভাস্কৰাব্দ ইংৰাজীৰ ২৬ অক্টোবৰ ২০২৫ চন ভাৰতীয় আজি ৪ কাতি আৰু মোং ৩ জমাও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৫:৩০:৩৩ আৰু সূৰ্যাস্ত সন্ধ্যা ৪:৩৯ আৰু ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা পঞ্চমী তিথি অহোৰাত্ৰ নক্ষত্ৰ আজি জ্যেষ্ঠা দিনৰ 10:৪৬:৪৮ পৰ্যন্ত আছে। আৰু আজিৰ যুগ হ'ল শোভন যুগ ৰাতিপুৱা 6:৪৫:৩০ কৰণ হ'ল ববকৰণ। শোভন যুগত জন্মজাতক সুন্দৰ স্ত্ৰী পুত্ৰ যুক্ত সৰ্বকাৰ্যে তৎপৰ আৰু তেওঁৰ ৰণৰ কাৰণে উৎসুকতা হয়। ভ্ৰমণৰ ক্ষেত্ৰত অতি শুভ যুগ ভাল ভ্ৰমণ হয় আজিৰ জীৱনৰ জন্মজাতকৰ জীৱনত। আৰু যিকোনো মাংগলিক কাৰ্য বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰতো শুভ যুগ আৰু তীৰ্থ ভ্ৰমণ আদি যাত্ৰাৰ ক্ষেত্ৰত যথেষ্ট শুভ যুগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে তুলা ৰাশিত, লগতে মংগলো তুলা ৰাশিতেই বহি আছে। আৰু বুধ আছে আজি বৃশ্চিক ৰাশিত বহি, বৃহস্পতি উচ্চ হৈ কৰ্কট ৰাশিত, শুক্ৰ আছে কন্যা ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু কুম্ভত, কেতু সিংহত আৰু আজি চন্দ্ৰও বহি আছে বৃশ্চিক ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, বৰুণ যুগ, দেৱাৰীগণ, হৰিণৰ অস্থি, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী বুধৰ দশা। দিনৰ 10:৪৬:৪৮ ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ, গন্ধৰ্বৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে তিনিমহীয়া পতিহীনা যুগ, মতান্তৰে 7 দিনীয়া শুভগা যুগ, মৰণোদ্যোগ একপাত, যাত্ৰা শুভ তীৰ্থামৃত যুগ, পশ্চিম পূবে আজি যাত্ৰা নাই। ৰাতিপুৱা 6:৪৫:৩০ যাত্ৰা নাই, অতিগণ্ড যুগ দোষ আছে। আৰু দিনৰ 10:৪৬:৪৮ যাত্ৰা শুভ নক্ষত্ৰামৃত যুগ, মাত্ৰ পশ্চিমে যাত্ৰা নাই। ৰাতি 2:29:24 দক্ষিণ আৰু পূবেও যাত্ৰা নাই। গতিকে যিহেতু আজি দেওবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দিনৰ 9:04:30 সীমন্ত উন্নয়ন, পঞ্চামৃত, মুখান্নপ্ৰসন্ন, নাও সজা, নাও যাত্ৰা, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যুগ। যোগিনী আজি দক্ষিণত। খাদ্যত আজি বেল খোৱাটো নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:06:55 পৰা 12:31:20 পৰ্যন্ত আৰু কালৰাত্ৰি নিশা 12:42:30 পৰা 2:18:05 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য এই সময়খিনিত। কালবেলা আৰু কালৰাত্ৰি সময়খিনি বৰ শুভ মনা নহয়। আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:08 পৰা 4:52 অমৃত যুগ ৰাতিপুৱা 6:22 পৰা 8:33 আৰু 11:29 পৰা 2:24 ৰাতি 7:12 পৰা 8:56 11:32 পৰা 1:17 2:09 পৰা 5:30 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদি কৰিলে ইয়াৰ ফল শুভ হয়। আজি পঞ্চমীৰ একদিষ্ট সন্দীপন, সুন্দৰদিয়াৰ হৰিদেৱ, দুনীৰ মহেন্দ্ৰ হাজৰিকা, নগাঁও নৰুৱা বালিসত্ৰ বৰদোৱাত শ্ৰী শ্ৰী শংকৰদেৱৰ নাতি শ্ৰী দামোদৰদেৱ অধিকাৰৰ আজি তিৰুভাৱ তিথি আছে। কবি চন্দ্ৰধৰ বৰুৱা আৰু শিল্পী জিতেন ডেকাৰো স্মৃতি দিৱস। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ শত্ৰুৰ হানি, বৃষ সম্পদ লাভ, মিথুন নানা ৰোগত কষ্ট, কৰ্কট কাৰ্যৰ সিদ্ধি, সিংহ উদৰ পীড়া,
কন্যা ৰোগাৰোগ্য, তুলা বন্ধুলাভ, বৃশ্চিক স্ত্ৰী অশান্তি, ধনু অৰ্থহানি, মকৰ ভ্ৰমণৰ সুখ, কুম্ভ বিদ্যাৰ্থীৰ শুভ, মীন পাদ ব্যাধিত কষ্ট। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।